মই কৈছিলোঁ আপোনালোকক এটা নিৰ্দিষ্ট জেগালৈ লৈ যাম বুলি, কাহানিও নুশুনা নেদেখা, অথচ বহু কিছু মানুহে দেখিছে যদিও হয়তো আপুনি নিজে দেখা নাই। সেইবাবে মই চেষ্টা কৰি আছোঁ আপোনালোকক লৈ যাবলৈ সেই জেগালৈ। এয়া আমি আগবাঢ়ি আহিছোঁ, বৰ একে পাক কোৱা টাৰ্ণিং এটাত পাইছোঁ। আমাৰ পাইলটে নি আছে, লাহে 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 আমি গতি কৰিব লাগিব। আমি গতি কৰিছোঁ। এয়া দেখিছে কিমান পাক খোৱা এই ৰাস্তা। এতিয়া খন্তেক ৰৈছোঁ, আমি ইয়াতে জিৰাই লৈছোঁ। মই কৈছিলোঁ আপোনালোকক এটা নতুন জেগা দেখুৱাম, কিন্তু সেই জেগালৈ যোৱাৰ আগতে মই আপোনালোকৰ আগত এটা নতুন বস্তু দেখুৱাবলৈ বিচাৰিছোঁ। চাওক, ইয়াত কিবা লিখা আছে, ধুনীয়াকৈ চাওক। এই অঞ্চলটোৰ, এই ঠাইটোৰ এটা বিশেষত্ব আছে। চাওক, ইয়াতে কিবা লিখা আছে। লিখা একো দেখা নাই। প্ৰবাদ আছে যে মহাভাৰতৰ ভীমৰ কথা আপোনালোকে জানে। মহাভাৰতৰ ভীমে তেওঁ কৰা খেতি যেতিয়া চপাইছিল তেতিয়া তেওঁ 3 মুঠি ধান হোৱাৰ বাবে তেওঁ হেনো খঙতে জ্বলাই দিছিল। কিন্তু আচলতে সেইটো নে, সি বেলেগ আমি এটা সূত্ৰ পাইছোঁ ইয়াত হেনো আকাৰাণীয়ে শত্ৰুপক্ষৰ পৰা হাত সাৰিবলৈ তেওঁৰ ভঁৰালৰ গোটেই ধানখিনি জ্বলাই দিছিল। আৰু এয়া জহা চাউলৰ দৰে ক'লা চাউল আপোনালোকক দেখুৱাই গৈ থাকিম। এয়া এটা বিশেষ অৰণ্য অঞ্চল, এই অৰণ্য অঞ্চলৰ মাজতে আবদ্ধ হৈ আছে এই ক'লা চাউল। এয়া আমি গন্তব্যস্থানৰ আৰম্ভণিত সোমাইছোঁ। এয়া বৰ ডেঞ্জাৰ ৰাস্তা, বৰ বিপদজনক। ইয়াৰ পানী আমি সেৱন কৰিব নোৱাৰোঁ কাৰণে, খাব নোৱাৰোঁ কাৰণে আমি ঘৰৰ পৰাই লৈ আছোঁ। এই পানী কঢ়িয়াই নিছে মোৰ বন্ধু জেকব দলে। এয়া গৈ আছোঁ, জেকব দলে আগবাঢ়ি আছে, আমি পৰিব ধৰিছোঁ। আমি গৃহৰ পৰা আহোঁতে প্ৰায় 3 ঘণ্টা সময় লৈছে। আমি 1 বজাত ওলাইছিলোঁ, এতিয়া 3 বাজি পাৰ হ'ব। এয়া আমাৰ এজন সহযোগীয়ে আমাৰ কাৰণে অকণমান ৰন্ধাৰ ব্যৱস্থা কৰি আছে। এই মোনাবোৰত আমি কিছু খোৱা বস্তু আনিছোঁ। এয়া দেখিছে, আমি ঘৰৰ পৰা পানী লৈ আহিছোঁ। এইটো পাহাৰীয়া পানী, খাব নোৱাৰি। কেতিয়াবা পানী লৈ অহা যদি পাহৰা যায় তেতিয়াহ'লে পানী খাব পাৰি। কুল জলধাৰা কেনেকৈ বৈ আছে, এই জলধাৰা গৈ কন্যকাৰ বুকুত সংপৃক্ত হ'ব। এয়া মই বগাইছোঁ দুৰ্গম পথটিত, এনেকৈ বগাই যাব লাগে, নহ'লে পিছল খাই পৰি যাব। ইয়াত পূৰা খেলুৱৈ গজাই শিলৰ মাত। মই বগাই গৈ আছোঁ মোৰ ফ্ৰেণ্ড, চাওক মই বগাই গৈ আছোঁ এই দুৰ্গম বাট শিলৰ মই এই দুৰ্গম বাট গছৰ ডালত ধৰি লৈছোঁ, গৈ আছোঁ। চাওক আপোনালোকে কিমান ভয়ানক এই অঞ্চল। এই বাটেদি লুংলুঙীয়া সৰু একা বেকা বাটেদি গৈ আছোঁ আমি। এয়া দেখিছে আপোনালোকে, পানী বৈ আছে জুৰি। এয়া কন্যকাৰ অলংকাৰ, এই জুৰিসমূহে কন্যকা অলংকৃত কৰিছে। ডাঙৰ ডাঙৰ শিলৰ মাজেদি আমি বহু বিপদজনক বাটেদি আমি আগবাঢ়ি গৈছোঁ। হয়, ভ্ৰমণকাৰী ভিতৰৰ পৰা আহিছে। এয়া চাওক, এয়া দেখিছে, এয়া চাওক, এয়া দেখিছে, এই দুৰ্গম অঞ্চলৰ পৰা বৈ আহিছে শব্দ কৰি পানী। এই বন্ধুৱে চুই দেখুৱাব পানী কিমান শীতল। বন্ধু তুমি চোৱাচোন, চুই চোৱা বন্ধু, পানী কিমান শীতল, বহুত ঠাণ্ডা। এয়া মোৰ সহযোগী বন্ধু উমাকান্ত পাৱা আগবাঢ়ি আছে। এই জলধাৰাত কিমান ঠাণ্ডা। ইয়াত আহিলে এনে লাগে যেন ইয়াতে ৰৈ যাওঁ। ইয়াত বেলিৰ পোহৰ বহুত কমহে পৰে, আৰু ইয়াৰ পৰা ভিতৰত বহু দুৰ্গম অঞ্চল আছে। সেয়া আমি আগবাঢ়ি যাম যিমান দূৰ পাৰোঁ। যদি আজি শেষ কৰিব নোৱাৰোঁ তেতিয়াহ'লে মই আগৰ খণ্ডত আকৌ দেখুৱাম। বহুত ঠাণ্ডা। এয়া চাওক, মই ওপৰলৈ দিছোঁ, কি সৌন্দৰ্য, কি প্ৰকৃতিৰ লীলা। এয়া চাওক, এয়া দুৰ্গম বাট। এটা ডাঙৰ ডাঙৰ শিলৰ মাজেদি আগবাঢ়ি আহিব লাগে। আমি এতিয়া ঘূৰি যাম, ঘূৰি গৈ কিছু দৃশ্য আপোনালোকক দেখুৱাব পাৰোঁ নেকি চাম। এয়া জেকব দলে
আমাৰ কুলকুল শব্দৰ মাজত শিলৰ লগত সংগ পাতিছে হয়তো এক সময়ত তেওঁৰ আছিল পত্নী শিল আমাৰ এতিয়াৰ প্ৰজন্মই হয়তো পখিলা দেখা নাই আমাৰ গাঁও অঞ্চলবোৰত পখিলা নাইকিয়া হ'ল এয়া শিলৰ মাজত পখিলাৰ কি সুন্দৰ আহ এয়া চাওক পখিলাৰ কি সুন্দৰ আহ এয়া চাওক পখিলাবোৰ আমাৰ ভয় ধৰি গৈছে আঁতৰি গৈছে কি সুন্দৰ পখিলাৰ দৃশ্য এয়া চাওক পখিলাবোৰ আমাক বাট দেখুৱাই নিয়াৰ দৰে আগবাঢ়ি গৈ আছে সুন্দৰ পখিলা এয়া পানী এয়া আমি বাৰিষাৰ শেষত আহিছোঁ বাৰিষা কিন্তু এয়া পানী বৰ গভীৰ এই গভীৰ পানীয়েদি আমি আগবাঢ়ি আছোঁ পৰি গৈছোঁ স্থানীয় ব্যক্তি জেকব দলে আমাক আগবঢ়াই নিছে জেকব দলে মই বাৰে বাৰে পৰি গৈছোঁ পিছল খাই বন্ধুসকল এয়া স্থানীয় এজন ব্যক্তিয়ে আমাক আগবঢ়াই নিবলৈ চেষ্টা কৰিছে কিন্তু তেখেতৰ অকণমান দৃঢ় নহয় তেখেতো বৰ সোনকালে আগবাঢ়ি যাব পাৰে পাহাৰীয়া বাট বোলাৰ তেখেতৰ এটা অভিজ্ঞতা আছে আমি কিন্তু পৰা নাই স্লিপ খাব ধৰিছোঁ পৰি যাব ধৰিছোঁ পুপুৱাই গৈছোঁ চাওক বন্ধুসকল গৈ আছোঁ আপোনালোকক সেই দুৰ্গম বাটটি দেখুৱাবলৈ মনতে পোৱা এটা সপোন পুহি ৰাখিছিলোঁ এয়া গৈ আছোঁ আগলৈ কি আচৰিত বস্তু দেখা পাওঁ নেজানো আমি কিন্তু গৈ আছোঁ এই মানুহজন অৰণ্যৰ জংঘলৰ মাজত হেৰাই গ'ল গৈ একাপ একাপতেদি আকৌ এয়া পানীৰ শব্দ শুনিছোঁ সৌটো পানী ওলাই আছে এই জুৰিৰ কাষেদি একা বেকা পতৰুৱা বাট ডাঙৰ শিলৰ মাজেদি পকৰা চাওক পানী কেনেকৈ পৰি আছে ই সঁচাকৈয়ে চাব লগা এটা দৃশ্য বৰ সুন্দৰ দৃশ্য চাওক পানী কেনেকৈ পৰি আছে এই ভিতৰৰ পৰা শিলৰ মাজেদি ডাঙৰ শিলৰ মাজেদি আপোনালোকে চাওক চাই হেঁপাহ নপলায় পানীৰ শব্দ শুনি হেঁপাহ নপলায় এয়া এতিয়া অকণমান পৰি আছে আমাৰ চান্দুবি কাংকিলাংচত বৰ সুন্দৰ অপূৰ্ব এই অৰুণাচল আৰু অসম সীমান্ত অঞ্চল এয়া কৃষিৰ ধাৰণা নহয় এয়া ভিতৰুৱা ঠাইৰ এটা নিগৰি অহা জুৰি এয়া পিছল খাই পৰিছিলোঁ বৰ পিছল এই শিলবোৰ দেখিছে কিমান শেষ হৈ আছে বৰ পিছল ভৰি দিওঁতে বহুত সাৱধান হ'ব লাগে ভৰি দিওঁতে কিন্তু বৰ সাৱধান হ'ব লাগে বিৰাট পিছল এয়া শিল দেখিছে ভৰি দিছোঁ বহুত সাৱধানে টোপনি পুতিছোঁ এয়া গৈ আছোঁ উপায় নাই এতিয়া বামেদি গৈ আছোঁ বৰ দুৰ্গম অঞ্চল সৌফালে চাওক কেনেকৈ ওলাই আহিছে পানী মোৰ গাড়ীত বহু দূৰ গুচি গ'ল তেওঁৰ এইফালে বাট বোলাৰ অভ্যাস আমাৰ সেই অভ্যাস নাই ডাঙৰ শিলেৰে পৰা দুৰ্গম অঞ্চল অতি বিপদজনক বাট কেনেবাকৈ শিল বগাওঁতে কেনেবাকৈ যদি পৰি যাওঁ মোৰ ভৰি ভাঙিব পাৰে হাত ভাঙিব পাৰে হয়তো মোৰ মূৰ ছিঙিব পাৰে এয়া বগাই আহিছোঁ লাহে লাহে বগাই আহিছোঁ এই মোক সহায় কৰিছিলে মোৰ ভাইটি বীৰচন্দ্ৰীয়ে সহায় কৰিছে আহি আছোঁ বৰ সংকটজনক ৰাস্তা পৰি গ'লোঁ জঁপিয়াই দিছিলোঁ আহি আছোঁ বৰ বিপদজনক বাট লাহে লাহে সোমাই আছোঁ গাইজ মোৰ ইউটিউব চেনেল গজ এণ্ড মিলি তালাব গাম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব
শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ। আহি আছোঁ। জলপ্ৰপাত নহয়, জলপ্ৰপাতৰ বাচ্চা, এইটো জলপ্ৰপাতৰ বাচ্চা বুলিব পাৰি। বন্ধু আগবাঢ়ি গৈ থাকা, মই আহি আছোঁ। ৰাইজক অকণমান জলপ্ৰপাতৰ বাচ্চা দেখুৱাইছোঁ। কি শব্দ, কি সুন্দৰ শব্দ। বন্ধুসকল চাওক, এই ওপৰলৈ চাওক, অটব্য অৰণ্য। ইয়াত বেলি নেদেখি, ইয়াত বেলি দেখা নাপায়, দিনতে আন্ধাৰ। হাই বন্ধুসকল, মাই গাইজ, এই যে শিলবোৰ দেখিছে, ডাঙৰ ডাঙৰ খেলুৱৈ বৰা। ইয়াতে মই পিছল খাই পৰিছোঁ, কেমেৰাসহ পানীৰ তলত ডুব গৈছোঁ। আঁঠু দুখ পালোঁ অকণমান। ভগৱানৰ কৃপাত বাচি গ'লোঁ। বৰ ভয়ানক এই জেগা, খোজকাঢ়িব নোৱাৰি, তাতে অভ্যাস নাই, গাটো কিছু গধুৰ। এই ডাঙৰ শিলত পিছল খাই পানীৰ তললৈকে ডুবিছোঁ। ভাগ্যক্ৰমে মোৰ বাৰৰ বাবে মই নিজকে অকণমান আপোনালোকৰ ওচৰত থিয় দি দেখুৱাইছোঁ। কি সুন্দৰ এই দৃশ্য, এয়া চাওক আমাৰ বন্ধুসকল।